অহাকালি লণ্ডনৰ মিউজিয়ামৰ লগত আমাৰ আলোচনা আছে JSW গ্ৰুপ যাক আমি সজ্জন জিন্দাল তেখেতে এই গ্ৰুপটোক ওনাৰশিপ কৰে তেখেতৰ মাক অসমৰ আছিল তেখেত বৰ্তমান হাৰিয়ানাৰ বিধায়িকা তেওঁলোকে আগভাগ লৈছিলে যে লণ্ডন মিউজিয়ামৰ লগত অসম চৰকাৰক প্ৰত্যক্ষ সম্পৰ্ক কৰোৱাই দিয়া আৰু তেওঁলোকে দায়িত্ব লৈছে যে লণ্ডনৰ মিউজিয়ামে বিচৰা ধৰণে তেওঁলোকে অসমতো এটা মিউজিয়াম বনাব এয়াৰ কণ্ডিশ্যন টেম্পাৰেচাৰ গোটেইবিলাক থাকিব লাগিব কাৰণ 500 বছৰৰ পুৰণা টেক্সটাইল এটা এতিয়া বহুত সেনসিটিভ অকণমানো যদি গণ্ডগোল হয় বস্ত্ৰভাগ জহি খহি যাব এই গোটেই কথাবোৰ পৰীক্ষা কৰি বহুত চিন্তা কৰাৰ পিছত মোক লণ্ডনৰ মিউজিয়াম কৰ্তৃপক্ষই অহাকালি মাতি পঠিয়াইছে ভাৰতৰ আমাৰ ৰাষ্ট্ৰদূত গৰাকীও ইয়াত ইনভলভ আছে ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে খবৰ ৰাখিছে যদি মহাপুৰুষ গৰাকী আশীৰ্বাদ দিয়ে গুৰুজনে আশীৰ্বাদ দিয়ে অহাকালি হয়তো আমি এখন লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম